এতিয়া দেখিছেনে ধুনীয়াকৈ ভৰি হাত মাৰি আছে। এটা নতুন এক্টিভিটিছ তাৰমানে আৰম্ভ হৈছে আৰু 3 মাহ কমপ্লিট হ'ব নহয়। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতি 8টা আৰু আমি আছোঁ বিচনাত, মানে আঁঠুৱাৰ ভিতৰত। আঁঠুৱা তৰি লৈছোঁ কাৰণ ইমান মহৰ কামো, বাহিৰত থাকিব নোৱাৰি আৰু পোৱালিটোক লৈ পিনি মানে কোন সময়ত মহে খাই যায় গমেই পোৱা নাযায়। চ' আমি আঁঠুৱাৰ ভিতৰত আছোঁ আৰু মই বেবীক দেখাই দিছোঁ দেই ই কি কৰি আছে বেক কেমেৰা কৰি। এয়া দেখিছেনে? চাওক, মই যে ভিডিঅ' কৰি আছোঁ, ভিডিঅ' কৰি থকাৰ কাৰণে সি মানে মোবাইলটো পিনে চাই আছে। আজিকালি পোৱালি টেলেণ্টেড পূৰা, বুজিছেনে? জন্ম হৈয়ে মানে টেলেণ্টেড। মই যে ভিডিঅ' কৰিছোঁ সেইকাৰণে সি মানে এতিয়া মোবাইলটো পিনে চাই আছে। আৰু তাৰ মানে কি একদম চিডিউলটো বেলেগ আৰু ৰাতিপুৱা 5টা বজাত উঠিব। উঠাৰ পিছত তাক মানে লৈ যাব লাগে বাহিৰত অকণমান সময় ফুৰাব লাগে। আৰু মই মানে 5টা বজা যোনটো মানে ৰ'দ হয়, কোমল ৰ'দ, সেই কোমল ৰ'দটোত ৰাখোঁ 10-15 মিনিটমান। মানে ডক্টৰে কৈছিলে বাৰু ৰাখিবলৈ, ডি ভিটামিন পায় বোলে। তো তাক তেনেকৈ ৰাখোঁ 5টা বজাতে। তাৰমানে এতিয়া অভ্যাস হৈ গৈছে, সদায় 5টা বজাত তাক সেনেকৈ উলিয়াই আনিব লাগে। ৰ'দত ৰখাৰ পিছত 10-15 মিনিট ৰাখোঁ, ৰখাৰ পিছত অকণমান বাহিৰত ফুৰাওঁ, ময়ো খোজকাঢ়োঁ তাক লৈ পিনি। তেনেকুৱা হয় আধা ঘণ্টামান 1 ঘণ্টামান। তাৰপিছত খোজকঢ়াৰ পিছত আকৌ বিচনাত আহোঁ নহয়, বিচনাত অহাৰ পিছত তাক মই মানে মালিচ কৰাই দিওঁ। মালিচ কৰাই দিয়াৰ পিছত সি মানে টোপনি যায়গৈ আৰু টোপনি গৈ পিনি আকৌ 10টামান বজাত উঠে। উঠি গাখীৰ খাই আকৌ টোপনি যায়। সেনেকৈ কৰি গোটেই দিনটো টোপনি মাৰি থাকে। মানে 1 ঘণ্টামান শুব, আকৌ গাখীৰ খাব, আকৌ টোপনি যাব। সেনেকৈ কৰি গোটেই দিনটো পাৰ কৰে। তাৰপিছত সন্ধিয়া 6টামান বজাত উঠে নহয় সদায়। 6টামান বজাত উঠি 10টামান বজালৈকে এনেকৈ ভৰি হাত মাৰি থাকে। তাৰমানে এতিয়া এক্টিভিটিছবোৰ মানে ষ্টাৰ্ট হৈ গৈছে আৰু 3 মাহ কমপ্লিট হ'ব নহয় এই 12 তাৰিখে। তো মানে তাৰ এক্টিভিটিছবোৰ মানে কি ষ্টাৰ্ট হৈ গৈছে। মানে হাত ভৰি মাৰি থাকে এনেকৈ অকলে নেকান্দেও অলপো। মানে অকলে এনেকৈ বিচনাতে থাকিব। মানে 6টামান বজাৰ পৰা 10টামান বজালৈ এনেকৈ সাৰ পাই থাকে আৰু মানে। তাৰপিছত 10টামান বজাত যে আকৌ শুব। তাৰপিছত গোটেই ৰাতি গাখীৰো নিবিচাৰে সি, সেনেকৈয়ে টোপনি মাৰি থাকে। মানে মইহে মাজে মাজে ৰাতি উঠি গাখীৰ খুৱাওঁ তাক, কিন্তু সি নিবিচাৰেও। সেই ৰাতিপুৱা 5টা বজাতহে উঠিব। এইটো মানে তাৰ মানে ৰুটিন হৈ গৈছে আৰু এতিয়া চিডিউলটো তাৰ মানে ভাল আৰু আমনি অলপো নকৰে মানে। তো সেইকাৰণে মোৰো মানে টোপনি ক্ষতি নহয় আৰু এতিয়া টোপনি ভালকৈ মাৰিব পাৰোঁ আৰু মানে সেইটো কথা। একদম পূৰা ভৰি হাত মাৰি ওপৰ পিনে চাই আছে। ওপৰ পিনে কি চাই আছে জানেনে? এই বস্তুটো চাই আছে। এইটো তাৰে টুপি হয়। মই মানে আঁঠুৱাতে পিন মাৰি পেলাই এনেকৈ ওলমাই থৈ দিছোঁ। ফেনৰ বতাহত লৰি আছে নহয়, সি তাকে চাই আছে। মানে ল'ৰা ছোৱালীয়ে বোলে ফাৰ্ষ্ট ব্লেক এণ্ড হোৱাইট বস্তু চাব লাগে, মানে দেখাব লাগে। তো ব্লেক এণ্ড হোৱাইট থকাটো নাই, হোৱাইট টুপিটো আছে, ইয়াতে ৰেড পুতলা এটা আছে, সেইটোকে মই ওলমাই দিলোঁ। সি মানে ওপৰ পিনে চাই থকাৰ কাৰণে এনেকৈ মানে হাত ভৰি মাৰি অকলে শুই থাকে। একো নাছিল কাৰণে সি ওপৰ পিনে চাই থকাৰ কাৰণে মই সেই টুপিটোকে দি দিলোঁ, তাৰ টুপিটোকে। তাকে চাই এনেকৈ এতিয়া ভৰি হাত মাৰিছে। অকলে ভৰি মাৰি কাপোৰ গোটেই কুচাই নিছে। এইপিনেও এয়া গাৰু দি থৈছোঁ, বাগৰি যাওঁ বুলি। এইপিনে ব্লেংকেট এখন গাৰু বনাই দি থৈছোঁ। দেখিছেনে? সি এতিয়া মানে সেনেকৈ অকলে শুই আছে। আৰু মই যে মোবাইলটো যে হেৰি কৰি আছোঁ, কেমেৰা কৰি আছোঁ যে, সি মানে মোবাইলটো পিনে চাই থাকে। আজিকালি ল'ৰা ছোৱালী যেন মানে বহুত মানে এক্টিভ, মানে জন্ম হৈয়ে এক্টিভ মানে তেনেকুৱা। আগতেতো আমি বুজিয়ে পোৱা নাছিলোঁ, এতিয়া মানে জন্মৰ পৰা মানে জন্ম হৈয়ে মানে চিনি পায় চব বস্তু। ধুনীয়াকৈ চাই থাকে আৰু দেউতাকে ভিডিঅ' কল কৰে যে, ভিডিঅ' কল কৰিলে মানুহটো দেখে যে একে খুব ধুনীয়াকৈ চাই হাঁহি থাকে। আৰু আমনি যে অলপো নাই। মাত্ৰ হস্পিটেলৰ পৰা অনাৰ পিছত গোটেই ৰাতি টোপনি ক্ষতি হৈছিলে মোৰ, আৰু দেউতাকো হৈছে বাৰু। তাৰ পেটৰ অলপ প্ৰব্লেম হৈ আছিলে, লেট্ৰিনটো ক্লিয়াৰ হোৱা নাছিলে, সেইটো কাৰণে অকণমান আমনি কৰিছিলে। টোপনি মাৰিব পৰা নাছিলোঁ। তেতিয়া মানে মই একে মুখত একদম মানে চকুবোৰ একে ক'লা পৰি গৈছিলগৈ, চকু তলৰবোৰ ক'লা পৰি গৈছিলগৈ। কিন্তু তাৰ পিছৰ পৰা 4জন ডক্টৰক দেখাইছোঁ। এজনটো সি হস্পিটেলত জন্ম হৈছে, যিহেতু হস্পিটেলত জন্ম মানে হওঁতে যোনজন ডক্টৰ পাইছিলে সেইজন এজন, আৰু প্ৰাইভেটত এজন ডক্টৰক দেখাইছোঁ। তেনেকৈ 2জন, হোমিঅ' 2জনক দেখাইছোঁ। তাৰপিছত লাষ্ট মানে জাগিৰোডৰ হোমিঅ' ডক্টৰটোক দেখুৱাওঁতে, সেই হোমিঅ' ডক্টৰটোৰ ঔষধ খাওঁতে মানে তাৰ মানে লেট্ৰিনটো ক্লিয়াৰ হ'ল, এতিয়া ভাল হ'ল। কিন্তু ফাৰ্ষ্ট মানে হস্পিটেলত থকালৈকে লেট্ৰিনটো ক্লিয়াৰ হৈছিল, ডেইলি কৰে। তেতিয়া ক'লা লেট্ৰিন হয় তাৰ। ঘৰত অহা এসপ্তাহমানলৈও মানে লেট্ৰিনটো ক্লিয়াৰে আছিল। তাৰপিছত এসপ্তাহমান পিছৰ পৰা, ঘৰত অনা এসপ্তাহমান পিছৰ পৰা মানে সি
8 দিন লেট্ৰিন নকৰে তেতিয়া ভাবকচোন আমাৰ ডাঙৰ মানুহে কেইদিনমান লেট্ৰিন নকৰিলে পেটৰ কিমান প্ৰব্লেম হয় ন মানে বেয়া লাগে সি যিহেতু 8 দিন নকৰে তাৰ পেটটো ফুলি যোৱা যেন হয় সেই অশান্তিতে মানে দুদিনমান আমাৰ টোপনি ক্ষতি হৈছিলে কিন্তু যেতিয়া তাৰ পেটৰ প্ৰব্লেমটো ভাল হ'ল হোমিঅত দেখাওঁতে জাগিৰোডৰ হোমিঅত দেখাওঁতে ভাল হ'ল তেতিয়াৰ পৰা মানে সি আজিলৈকে কেতিয়াও আমনি নকৰে দিন ৰাতি সেই টোপনিয়ে মাৰি থাকে তেনেকুৱা অলপ পিছে পিছে উঠে গাখীৰ খাই আকৌ টোপনি যায় সেয়াই আৰু এইটো সময়ত সিয়া এতিয়া 8টা বাজিছে বাৰু এইটো সময়ত সি এনেকৈ ভৰি হাত মাৰি মানে তাৰ পূৰা চাইকেল চলাই থাকে ভাত খোৱাৰ পিছত মই যেতিয়া বিচনাত আহিম তেতিয়া সেই গাখীৰ খাব নহয় গাখীৰ খোৱাৰ পিছত মোৰ লগতে টোপনি যায় অভ্যাসটো ভালেই হৈছে যেনিবা যিহেতু মই অকলশৰীয়া এতিয়া মোৰ কাৰণে ভালেই হয় বাৰু আমনি নকৰিলে কালি তাক থৈয়ে মানে মই ATMলৈ গ'লোঁ আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ নতুন এটি ৰাতিপুৱাৰ সৈতে নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণে মৰম দি যাব